নমস্কাৰ অনুশীলনী 4.1 सबसे ইন্টারেস্টিং কোয়েশ্চন কিটালে স্বাগতম জনাইছো এগিরা কোয়েশ্চন সবে ভাল পায় কিয় কাৰণ ইয়াত লিখা লিখি ইমান নাই মানে ঠিক আছে স্টার্ট কৰিছো তো x টু দি পাৱাৰ 4 ইমান ন তো ইয়াত কি কৰিবা লেট বা ধৰা হল লেট টু সুতি একানে লিখিছো ধৰা হল কিমান y = x স্কয়াৰ লিখিব পাৰা মানে x স্কয়াৰ জাগাত আমি y পাতিম তো কিমান হ'ব এটাকে x টু দি পাৱাৰ 4 মানে কিমান হ'ব y স্কয়াৰ - 13y + 36 = 0 এটো ফ্যাক্টরাইজ কৰিলে কিমান 36 ক কৰিলে 4 গুণ 36 9 4 13 গদিকে -9y - 4y + 36 = 0 এটো সবে তোমালকে ভাঙিবলে জানাই হনে তো y - 9 আহিব ফ্যাক্টৰ আৰু সৰি y - 4 আহিব = 0 গদিকে কি লিখিব পাৰো y = 9 or y = 4 y জাগাত x স্কয়াৰ পাতা কিমান হ'ব 9 implies x = কিমান হ'ব +-√9 গটিকে ইয়াৰ আমি কি লিখিব পাৰো x = √9 মানে কিমান 3 গটিকে +3 আহিব or কি আহিব পাৰে মাইনাস কি আহিব পাৰে 3 আহিব পাৰে ঠিক আছে হয় তেনেকে ইয়াটো একে y জাগাত কি পাতিবা x স্কয়াৰ = 4 implies x = কিমান হ'ব +-√4 implies x = √4 মানে কিমান 2 গদিকে কি পাম 2 or -2 পাম তো এটাকে লিখিবা নির্ণয় সমাধান কিটা বা নির্ণয় মূল কিটা হল বুলি কয় কি লিখিবা 3, -3 2, -2 একিটা লিখি দিবা আজৰি ইয়াৰ এটা বস্তু ধ্যান ৰাখিবা x টু দি পাৱাৰ 4 আছে মানে কি x ৰ হাইয়েস্ট পাৱাৰ বা x ৰ ডিগ্ৰী বা x ৰ মাত্ৰা কিমান 4 গদিকে ইয়াত ৰুট কেটা থাকিব 4টা থাকিব গদিকে 4টা ৰুট উলিয়াবা আৰু তোমালকে অকল একিনতে এৰাই কৰি দিবা মানে ইয়াতে এৰাই কৰি থৈ দিবা ঠিক আছে একিটাও উলিয়া পেলাবা হবনে বুজি পাইছো ইজি পিছৰটো লাইছো 2 নম্বৰ টো কি আছে x টু দি পাৱাৰ 4 -3x স্কয়াৰ্ড + 2 = 0 একে x টু দি পাৱাৰ 4 ক আমি কি বুলি কম ধৰা হল x টু দি পাৱাৰ 4 মানে কি y এটাকে আমি সমীকৰণটো কি পাম y square minus 3y plus 2 equal 0 গতিকে এটো যদি ফ্যাক্টরাইজ কৰা কিমান হ'ব 2 গুণ 2 ঠিক আছে তো minus y minus twice y plus 2 equal 0 ফ্যাক্টরাইজ তোমালকে পাইবাই কব এটো y square হা ঠিক আছে ইয়াৰ পৰা কি কমন আহিব y minus 1 কমন আহিব আৰু কি আহিব y minus 2 কমন আহিব ঠিক আছে গতিকে y minus 1 মানে কি লিখিব পাৰো y = 1 or y = 2 লিখিব পাৰো ঠিক আছে y মানে কি আছিল x স্কয়াৰ = 1 implies x = কি হ'ব +-1 হবনে ঠিক আছে তো ইয়াৰ পৰা তুমি এনেকেও লিখিব পাৰা যে x = +1 or -1 ঠিক আছে আৰু y মানে কিমান x স্কয়াৰ = 2 তো implies x = কিমান হ'ব +-√2 implies x = কি লিখিব পাৰা +√2 or -√2 মানে ঠিক আছে এটাকে লিখিবা নির্ণয় সমীকরণ বা নির্ণয় সমাধান হল 1 - 1 √2 -√2 ঠিক আছে তো আশা কৰো এটো বুজি পাইছা সকে তাবা নেক্সট 3 নম্বৰ ইন্টারেস্টিং কোয়েশ্চন x স্কয়াৰ - ইমান আৰু 5 * ইমান + 6 = 0 গতিকে এই গুটেটোক মই কি বুলি কম y বুলি কম ঠিক আছে ন তো লিখিবা let y = x স্কয়াৰ - 3x এটাকে আমাৰ সমীকৰণটো কি বনিব y square minus 5y plus 6 equal 0 implies ইয়াৰ পৰা কি লিখিব পাৰা যে y square এতিয়া 2 3 গুণ 6 আৰু 2 3 গুণ 6 আৰু 6 গুণ 6 ঠিক আছে এটো কোনটো কাম আহিব এটো আহিব তোমাৰ -2y - 3y plus 6 equal 0 তুমি এটো -y সৰি -6y plus y প্লাস কৰি পেলা সব মানে কৰি পেলা চাব পাৰা কিন্তু হেতু নুলাই মানে ঠিক আছে তো এটো লাভ তো এটো কৰিম y - 2 কমন আহিব আৰু কি আহিব y - 3 আহিব মানে ঠিক আছে = 0 তো implies y = 2 লিখিব পাৰা or y = 3 লিখিব পাৰা সো ইয়াৰ মাজত মই গেপটো অকন বেছি দিছো কাৰণ ইয়াত কোৱেশ্চনটো অকমান ডাঙৰ হ'ব মানে তো implies y মানে কিমান x স্কয়াৰ - 3x আৰু 2 টো যদি এটো সাইডলৈ আহো কিমান হ'ব -2 = 0 গতিকে এটো আকৌ আমি ভাঙিম ঠিক আছে তো কিমান হ'ব x স্কয়াৰ মাইনাস এটো অলপ আগত কৰাটো নিচিনা ঠিক আছে -x - 2x এটো অবশ্যে -2 আছে ন এটো ডাইৰেক্ট নুলাই হ'ব এটো ফ্যাক্টৰাইজেশনত নুলাব ঠিক আছে গতিকে ইয়াত মই কি কৰিব লাগিব দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব গতিকে -b + -√b²
b square minus 4ac minus 2 into a ঠিক আছে তো কিমান হ'ব divided by twice a okay 2 into 1 মানে 2a implies x equal কিমান পাম 3 plus minus root over 3 3 গুণ 9 4 গুণ 8 8 9 কিমান 17 divided by 2 তো এটা root কি পালো z3 implies x equal to কি পাম 3 plus root 17 by 2 or কি পাম x equal to 3 minus root 17 by 2 ঠিক আছে এটা root এতে পালো মানে দুটা root এই দুটা পালো আৰু কি হ'ব ইয়াৰ কাৰণে সলভ কৰিম ঠিক আছে तो implies y मतलब क्या x square minus 3x equal 3 হয় 3 to এটো সাইডে লৈ আহিলে minus 3 হ'ব একে ইয়াকো আমি দ্বিঘাত সূত্ৰত মানে পাতি দিম ঠিক আছে তো x equal কিমান হ'ব minus b minus minus b plus minus root over b square মানে minus 3 whole square minus 4ac minus 4ac 4 into minus 3 মানে into 1 লিখিব পাৰা নিলিখিলেও কথা নাই তো ইকুৱেল কিমান হ'ব 3 plus minus root over 3 3 গুণ 9 একেবাৰে কৰো না 3 3 গুণ 9 minus 7 से plus 4 3 গুণ 12 9 2 11 গতিকে 21 root over 21 ঠিক আছে 1 গুণ 12 9 2 11 ওকে divided by 2 গতিকে ইয়াৰ मतलब সলিউশন কি কি পালো যে x equal to 3 plus root over 21 by 2 or x equal to 3 minus root 21 by 2 গতিকে এটো হৈ গল এগিটা হৈ গল আমাৰ উলিয়াবলগিয়া आंसर আশা কৰো বুজি পাইছা সকে সো এটো ভিডিওত ইমানে আশা কৰো বস্তুখিনি তোমালোকৰ হেল্পফুল হৈছে সকে যদি হয় কমেন্ট বক্সত জনাবা যাতে হেতু অ্যাকর্ডিং আমি যদি কিবা বস্তু টান সহজ হৈছে বা যদি টান হৈছে মানে এখিনি যাতে চেঞ্জ কৰি পেলাই আমি নেক্সট ভিডিওখিনি যাতে বেটাৰ বনাব পাৰো সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং স্টে কিউৰিয়াস কিপ লার্নিং